Good afternoon, children. I am Mr. Dilip Kumar Saha, an assistant teacher of Osaka Higher Secondary School. Today I am going to teach you grammar about determiners. You know, already I have started this topic, and I I have taught you some determiners already. That is a and the. In my previous video, you have seen the use of a and the. Today, some determiners are left which I would like to teach you today. That is little, a little, the little, few, a few, the few, each, every, and so many determiners. Okay? So, এতিয়া আমি ডিটাৰমিনাৰ্ছৰ ওপৰত আলোচনা কৰিম বহলাই তো অলৰেডি আমি ডিটাৰমিনাৰ্ছ ক্লাছটো লৈছোঁ আমি যোৱা যিটো এটা ক্লাছ কৰিছোঁ ৰেকৰ্ডিং ক্লাছ তাতে আমি এ এণ্ড দাৰ যিটো ইউজ তোমালোকক বহলভাৱে শিকাইছিলোঁ আৰু সেই ক্লাছত মই কৈছিলোঁ যে আমাৰ যিখিনি বাকী থাকিল আমি এটা ক্লাছত ৰেকৰ্ডিং ক্লাছত ইমানখিনি কোৰ্চ ল'ব নোৱাৰোঁ গতিকে আজি মই তোমালোকক এইখিনিৰ ওপৰত আলোচনা কৰিম যে কেনেকৈ প্ৰপাৰলি little, a little, the little, few, a few, the few, each, every ব্যবহার কৰিব লাগে okay how to use these determiners properly okay I will teach you some tips, some guidelines. So first let us discuss on a little, the little. Okay, see, ফার্স্ট অফ অল প্রথমে আমি আলোচনা কৰিম কিহৰ ওপৰত লিটিলৰ ওপৰত সাধাৰণতে লিটিল এ লিটিল দা লিটিলটো আনকাউণ্টেবল নাউনৰ ওপৰত ব্যৱহাৰ হয় ইফ দ্য নাউন ইজ আনকাউণ্টেবল দেন ইউ হেভ টু এপ্লাই এ লিটিল দা লিটিল তোমালোকে চাব লাগিব যে নাউনটো কাউণ্টেবল নে আনকাউণ্টেবল যেতিয়া কাউণ্টেবল হ'ব তেতিয়া বেলেগ কথা আহি যাব যেতিয়া আনকাউণ্টেবল হ'ব তেতিয়া আমাৰ লিটিল এ লিটিল বা দা লিটিল হ'ব এতিয়া মোৰ কথা হৈছে আমি কেতিয়া লিটিল ইউজ কৰিম কেতিয়া এ লিটিল ইউজ কৰিম কেতিয়া দা লিটিল ইউজ কৰিম অ'কে চ' লিটিলটো কি হয় প্ৰায় নাই অৰ্থত ব্যৱহাৰ হয় প্ৰায় নাই অৰ্থত মানে একজাক্টলি নেগেটিভ প্ৰায় নাই অৰ্থত যেনেকৈ প্ৰায় নাই অৰ্থত ব্যৱহাৰ হয় প্ৰায় নাই অৰ্থত ব্যৱহাৰ হয় অলমষ্ট নেগেটিভ ৰাইট নেগেটিভ সেন্স যেতিয়া বুজাব তেতিয়া তুমি লিটিলটো ব্যৱহাৰ কৰা প্ৰায় নাই অৰ্থত প্ৰায় নাই এক্সাম্পল চোৱা এক্সাম্পল a busy person has days time to spare, right? Options little, a little, the little. So, a busy person has days time to spare. Busy person means what? ব্যস্ত মানুহ ধৰা আমাৰ প্ৰাইম মিনিষ্টাৰ প্ৰেচিডেণ্ট চিফ মিনিষ্টাৰ গভৰ্ণৰ DC, SP, they are very busy. Do you think that they have enough time in their hands to waste or to spare? তোমালোকে জানা নেকি বা ভাবা নেকি যে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী যথেষ্ট সময় আছে নষ্ট কৰিবৰ কাৰণে সময় নষ্ট কৰিবৰ কাৰণে ইফাল আড্ডা মাৰাৰ কাৰণে সময় নাই সিহঁতৰ এক ছেকেণ্ড সময় নাই কিবা এটা অপচয় কৰা সময় they can waste their time they can misuse their time they can spare their time it means what তাৰ মানে সিহঁতৰ সময় নাই সময় is time is uncountable
The time to our uncountable. Our time আগতে বস্তু ডিটারমিনার দিলে সাধারণত কি হয় ডিটারমিনার সাধারণত নাউনৰ আগত ব্যৱহাৰ হয় that may be countable may be uncountable then time to our uncountable সেই কাৰণে ইয়াতে আমি কি দিম লিটিল ব্যৱহাৰ কৰিম right ইয়াতে আমি দিলো লিটিল তাৰ মানে a busy person has little time to spare ক্লিয়াৰ হ'ল লিটিল তো একেবাৰে নাই অৰ্থ বা অলমোস্ট নেগেটিভ যেতে বুঝাবো নাই আৰু এতিয়া আমি যেনেকৈ যেতিয়া তেতিয়া গল্প কৰি সময়বিলাক পাৰ কৰি দিওঁ কিন্তু প্ৰাইম মিনিষ্টাৰ প্ৰেচিডেণ্ট গভৰ্ণৰ চিফ মিনিষ্টাৰ এছ ডি অ' এছ পি সেইবিলাক ইমান বিজি পাৰ্চন 1 মিনিট কাৰোবাৰ লগত কথা কওঁতে সিহঁতে হিচাপ কৰি চায় মোৰতো সময় হৈছে মোৰতো কিবা মিটিং আছে মোৰ কিবা প্ৰগ্ৰাম আছে সেইবিলাক কথা সিহঁতে চিন্তা কৰিব লাগিব সেইকাৰণে সিহঁতৰ সময় আড্ডা মাৰাৰ কাৰণে নাই that is why in that sense you put little when you will see in a sentence that it is negligible in the sense যে প্ৰায় নাই বুজাইছে তাতে মিনিংটো নাই কভাৰ কৰিছে তেতিয়া তুমি লিটিলটো ইউজ কৰিবা বুজি পাইছা না তা আশা কৰিছোঁ নিশ্চয় বুজি পাইছা এতিয়া আমি আলোচনা কৰিম এ লিটিল a little আমি আলোচনা কৰিম এতিয়া আমি a little আলোচনা কৰিম চোৱা a little তো মানে কি a little অলপ আছে অলপ অৰ্থ অলপ আছে বুলি বুজালে okay to some extent তাৰ মানে a little অলপ আছে এনেকুৱা ক্ষেত্ৰত এনেকুৱা সেন্সত in that case you apply a little to some extent অলপ বুজাইছে right so এটা এক্সাম্পল চালে বুজি পাবা So, example 2. We dash help uncountable from you. তোমাৰ পৰা অলপ সহায় পালে মই কামটো কৰিব পাৰিম মানে তোমাৰ পৰা অলপ সহায় মই বিচাৰিছোঁ যদি খালি কোৱা লিটিল নো হেল্প এ লিটিল কোৱাৰ লগে লগে অলপ হেল্প বিচাৰিছে অসমীয়াটো ক'লেতো বুজি পায় তোমাৰ পৰা অলপ সহায় পালে মই কামটো কৰিব পাৰোঁ তোমাৰ পৰা সহায় নাপালে মই কামটো কৰিব পাৰিম কেনেকুৱা হ'ল এটা পজিটিভিটি আছে there is positivity in the sentence no negativity sentence to pura positivity mean কৰিছে ইয়াতে কভাৰ কৰিছে সেই কাৰণে আমি ইয়াতে কি দিম a little আহি গ'ল মানে ইয়াতে ঠিক মাতিল a little তো a little তো বুজি পালা লিটিল মানে নাই a little মানে অলপ আছে এটা দা লিটিল ওকে দা লিটিল এটা দা লিটিলটো মই বুজাম দা লিটিলটো হৈছে সম্পূৰ্ণকৈ বুজালে গোটেইখিনি বুজালে
সম্পূৰ্ণকৈ বুজালে বা কমপ্লিট বুজালে যেতিয়া পুৰা গোটেইখিনি বুজাব সম্পূৰ্ণকৈ বুজাব বস্তু সেন্টেন্সৰ মিনিংটো তেতিয়া কি হ'ব কমপ্লিট মানে তাৰমানে তেতিয়া দা লিটিলটো ইউজ কৰিবা যেনেকৈ এক্সাম্পল চোৱা Give dash milk of the jug to the cat. মানে জগত থকা গাখীৰখিনি মেকুৰীক দিয়া জগত থকা গাখীৰখিনি মেকুৰীক দিয়া তাৰমানে জগত যিমানখিনি গাখীৰ আছে জগত যিমানখিনি গাখীৰ আছে সম্পূৰ্ণ গাখীৰ মই মেকুৰীটোক দিব দিছোঁ ৰাইট তো এটা কমপ্লিট কৈছোঁ নে নাই কোৱা হৈছে ইয়াতে কমপ্লিট ইজ এ মেনশ্যন দ্য টোটেল মিল্ক যিটো আছে সেইটো মই বিচাৰিছোঁ ইয়াতে সেইকাৰণে এতিয়া মই দালিটো লাগে দালিটি লাগিব তো এনেকৈ আমি শিকা পালোঁ দিছ ৱে উই হেভ কাম টু ন' how to use little, a little, the little. তাৰ মানে যেতিয়া তুমি দেখিবা বাক্যটোৰ মিনিং নেগেটিভ আছে একজাক্টলি প্ৰায় নাই বুজাইছে লিটিল অলপ আছে বুজাইছে এ লিটিল সম্পূৰ্ণৰূপে কিবা বুজাইছে the little ব্যবহার করিব clear I hope you have understood what I have explained next determiners swap এটা হ'ব few a few the few uncountable noun and little a little the little কি আছিল uncountable সেইটো হ'ব countable c n u n আচ্ছা এতিয়া আমাৰ ডিফাৰেন্স মেইন লিটিল আৰু ফিউৰ মাজত কি একে ফিউটো অলমোস্ট নাই একেবাৰে নাই ধৰা নেগেটিভিটি আছে তাৰমানে খালি ডিফাৰেন্স এইটো কাউণ্টেবল সেইটো আছিল আনকাউণ্টেবল মানে ফিউ এইটো হ'ব প্ৰায় নাই অৰ্থ একে অলমোস্ট নেগেটিভ অলমোস্ট নেগেটিভ ফিউটো প্ৰায় নাই অৰ্থত মানে নেগেটিভ অৰ্থত আহিব মানে নাই ধৰা মানুহজন একেবাৰে কথা কম কয় তুমি 10টা কথা ক'লে এটা কথা উত্তৰ দিছে নকোৱাৰ দৰে এনেকুৱা বহুত মানুহ আছে একেবাৰে কথা নকয় তেওঁ একেবাৰে কথা নকয় অসমীয়াত কেনেকৈ ক'বা হি ইজ এ মেন অফ ফিউ ৱৰ্ডছ হি ইজ এ মেন অফ ফিউ ৱৰ্ডছ এক্সাম্পল few, a few, the few. তো একেবারে কথা কম কয় কথা একেবারেই কম কয়
সেইকাৰণে আমি কি দিম নকয় যে তোমাৰ নেগেটিভ মিনিং আহিছে ইয়াতে আমি দিব ফিউ ফিউ হৈ গ'ল খালি ফিউ টিক মাৰ দিলেও হৈ যায় ফিউ মানে তেওঁ একেবাৰে কথা কম কয় মানুহজন এতিয়া এই ফিউটো বুজাই আছোঁ এতিয়া আমি এই ফিউ বুজাই আছোঁ a few অলপ আছে অর্থ to some extent কিবা অলপ বুজাইছে ইয়াতে গোটা হ'ব লাগিব বস্তুটো কাউণ্টটো হ'বই লাগিব আগতে কৈছোঁ অলপ আছে ধৰা যেনেকৈ কেইটামান আপেল বাস্কেটত আছে কেইটামান আপেল বাস্কেটত আছে কেইটামান এটা একদম নেগেটিভ নহয় অলপ আছে বুজাইছে কেইটামান আপেল বাস্কেটত আছে অনলি থাকিলে এফ ইউ ইউজ কৰিব পাৰা সাধাৰণতে অনলি জাষ্ট থাকিলে সাধাৰণতে এফ ইউ ৱাৰ্ডটো ইউজ হয় কিন্তু মিনিং বুজি ল'ব সদায় অলৱেজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দ্য একজেক্ট মিনিং অফ দ্য চেণ্টেন্স কনচেপ্ট ক্লিয়াৰ থাকিব লাগে কনচেপ্ট ক্লিয়াৰ থাকিলে সেই অনলি জাষ্ট থাকিলেই যে সদায় এফ ইউ হ'ব সেইটো কথা নহয় সেইবিলাক যিবিলাক দুৰ্বল ষ্টুডেণ্ট সিহঁতে এনেকুৱাভাৱে মুখস্থ কৰি লয় মিনিংটো কি থোৱা কেইটামান আপেল আছেতো অনলি দেছ আপেলছ আৰ লেফ্ট এইটো লেফ্ট হ'ব লিফ্ট আছে চৰি লেফ্ট লেফ্ট অনলি এ ফিউ আপেলছ only a few apples are left in the basket হৈ গ'ল কিমান ইজি আহি গৈছে এতিয়া আমাৰ আহিব দা ফিউ অ'কে দা ফিউ কমপ্লিট সম্পূৰ্ণৰূপে বুজালে কমপ্লিট বুজালে দা ফিউটো আহিব একে লিটিল আৰু লিটিল ফিউ এ লিটিল এ ফিউ দা লিটিল দা ফিউ ডিফাৰেঞ্চ খালি এইটোৱেই লিটিলটো আনকাউণ্টেবল ফিউটো কাউণ্টেবল একে ইউজটো একে মিনিংটো একেও কনচেপ্টবিলাক একে টাইপৰে যেনেকৈ ধৰা এক্সাম্পল I can depend on these friends I have few a few the few মোৰ যিমান বন্ধু আছে মই সবৰ ওপৰত ডিপেণ্ড কৰিব পাৰোঁ মানে গোটেইখিনি বন্ধুৰ ওপৰত মই নিৰ্ভৰ কৰিব পাৰোঁ I can depend on my all friends I have মোৰ যিমানখিনি বন্ধু আছে মই সকলোৰ ওপৰতে ডিপেণ্ড কৰিব পাৰোঁ চ' ইয়াতে সম্পূৰ্ণৰূপে বুজাইছে নে নাই কোৱাচোন নিশ্চয়কৈ বুজাইছে ডেফিনেটলি ইয়াতে কমপ্লিট বুজাইছে সেইকাৰণে আমি নিঃসন্দেহ উইদাউট এনি ডাউট হেজিটেশ্যন আমি ইয়াতে দা ফিউটো ইউজ কৰি দিম দা ফিউ পাই গ'ল কিমান ইজি পাইছা তোমালোকে এইবিলাক কথা যদি বাৰে বাৰে ভিডিঅ'টো চাই ৰিপিট কৰি থাকা মোৰ ভিডিঅ'খন সেইবিলাক কনচেপ্ট অট'মেটিক পাহৰি গ'ল ৰেকৰ্ডিং ভিডিঅ'টা সুবিধা আছে মই এইটো ইউটিউবত আপলোড কৰি দিওঁ
যেতিয়া তোমাৰ যদি অলপ পাহৰি গ'ল ছাৰৰ ভিডিঅ'টো অলপ চাই লওঁ, ঘৰত বহি অলপ বহি চালা, অট'মেটিক তোমাৰ মনত পৰি গ'ল। পৰীক্ষা দিবলৈ এইবোৰে আহিব, 100% ইয়াৰ পৰা কমন পাবা। You will get 100% even common in metric exam, board exam. টেনশ্যনটো ল'ব লগা নাই। চ' এতিয়া মই আৰু এটা কি কৈছিলোঁ, ইচ আৰু এভৰি। আজিৰ ক্লাছত এই দুটা আৰু শেষ কৰি থওঁ, ইচ আৰু এভৰি। ইচ আৰু এভৰি। প্ৰথমে মই ইচটো ধৰিছোঁ। ইচ ইচ এইটো এটা ডিটাৰমিনাৰ, এইটো এটা কি, সৰু এটা দলৰ প্ৰত্যেককে বুজালে। সৰু দলটা একেবাৰে সৰু হ'ব লাগিব, সৰু এটা দলৰ প্ৰত্যেককে বুজালে। সৰু এটা দলৰ প্ৰত্যেককে বুজালে, বা টু এন ইণ্ডিভিজুৱেল অফ এ স্মল গ্ৰুপ। গ্ৰুপটো কিন্তু চাৰিতকৈ বেছি হ'ব নোৱাৰিব, সৰু চাৰিতকৈ কম, চাৰিৰ তলত আহে গ্ৰুপটো সাধাৰণতে। তেতিয়া ইচ ব্যৱহাৰ কৰিবা। ইচটো হৈছে সৰু এটা, ধৰা দুজনে ভাল এটা পাৰফৰ্ম কৰিছে, দুজনে ভালকৈ ডান্স কৰিছে, এতিয়া দুজনৰ ভিতৰত প্ৰত্যেকে এটাকৈ প্ৰাইজ পাব, দুজনৰ ভিতৰত প্ৰত্যেকে এটাকৈ প্ৰাইজ পাব। এতিয়া 10জনে ডান্স কৰিছে, এতিয়া আৰু ইচৰ কথাটো নাহিব, গ্ৰুপটো ডাঙৰ হৈ গ'ল তেতিয়া। বুজি পাইছা? সৰু গ্ৰুপটো ভেৰি স্মল হ'ব লাগিব, ভেৰি স্মল গ্ৰুপ। তাক প্ৰত্যেকে বুজাবা, তেতিয়া গাইগতীয়াকৈ বুজাবা, তেতিয়াই ইচটো ব্যৱহাৰ কৰিবা। উদাহৰণ লোৱা। Dash of the girls should get a prize. Dash of the girls should get a prize. এতিয়া পৃথিৱীৰ ইমানবিলাক ছোৱালী, সকলো ছোৱালীকতো আমি প্ৰাইজটো দিব নোৱাৰিম। হয়তো ধৰ দুজনী ছোৱালী কিবা এটা ভাল গান গাইছিল, তে দুজনী ভাল গান গাওঁতে দুজনীকে আমি প্ৰাইজ দিম, তেতিয়া হ'ব ইচ। ইচটো আহি গ'ল। আৰু অলটো নহ'বই, অল থাকিলে গাৰ্ল, ইয়াত অল থাকিলে গোটেই বিশ্বৰ গাৰ্ল বুজাব, সেইটো অলটো নাহে। সাধাৰণতে দেখুৱা বাক্য এটাত অফ দা যেতিয়া থাকিব, অফ দা, তেতিয়া কিন্তু ইচটো সাধাৰণতে বেচিকেলি জেনেৰেলি ব্যৱহাৰ কৰোঁ আমি। Generally we use each whenever we find in a sentence of the. But in all cases you may not find of the. Of the যে সকলো সেন্টেন্সতে পাবা সেইটোও নহয়, কেতিয়াবা কোনো সেন্টেন্স ব্যতিক্ৰম হ'ব পাৰে। The sentence may be different, but there may be the use of each. তেতিয়া তাতে ইচ হ'বও পাৰে। সেইটো কনচেপ্ট চাই কৰিবা যে গ্ৰুপটো কি বুজাইছে, মিনিংটো কি কভাৰ কৰিছে ইয়াতে, হোৱাট ডাজ দ্য মিনিং হিয়াৰ একজেক্টলি। When you will understand the complete meaning of the sentence, I think you will not face any problem to put each. কথাটো এইখিনি, সৰু এটা গ্ৰুপৰ প্ৰত্যেককে বুজালে, গাইগুটীয়াকৈ বুজালে ইচ ব্যৱহাৰ কৰিবা,
সাধাৰণতে এই অফ দ্য বাক্যটো এই অফ দ্যটো থাকে, জেনাৰেলি থাকে, বেছি জেনাৰেলি থাকে, বাট ইন অল কেছেছ ইট মে নট বি এপ্লিকেবল। অ'কে, সকলো ক্ষেত্ৰতো প্ৰযোজন হ'বও পাৰে। এইটো এটা মই টিপছে দিলোঁ, এটা আইডিয়াহে এটা দিছোঁ। এতিয়া আহিব আমাৰ এভৰি। এভৰি ইজ ভেৰি ইজি। এভৰি এভৰিটো কি জানা? এভৰিত আমি যদি গোটেই বিশ্বৰ সকলো বস্তু বা জন্তু বা মানুহক প্ৰত্যেককে বুজাম, বস্তু হ'ব পাৰে, জন্তু হ'ব পাৰে, মানুহ হ'ব পাৰে, প্ৰত্যেককে বুজাম। এইটো কোনো গ্ৰুপৰ কথা নাই। যদি ইজটো গ্ৰুপৰ কথা আহিব, দলৰ কথা আহিব, দলৰ প্ৰত্যেকে বুজাম। কিন্তু এভৰিটো এনেকুৱা নহয়, এইটো জেনেৰেল। ইজটো স্পেচিফিক, এভৰিটো জেনেৰেলভাৱে যাব, জেনেৰেলাইজ কৰিব। জেনেৰেলাইজ, ইট ৰিফাৰ্ছ টু অল। চোৱা, ৰিফাৰ টু অল, সকলোকে বুজায়, সকলোকে বুজায়। ৰিফাৰ টু অল। অ'কে, ৰিফাৰ টু অল। ইয়াতে আৰু আমাৰ হেৰি নাই, সকলোকে বুজাব ইয়াতে, ৰিফাৰ টু অল। এতিয়া আমি এটা উদাহৰণ দি বুজাব পাৰোঁ। যেনেকৈ ধৰা, এই বিশ্বৰ গোটেই মানুহ মৰিব, এইটো চিৰসত্য। দিছ ইজ ইউনিভাৰ্চেল ট্ৰুথ। এভৰি পাৰ্চন উইল ডাই ওৱান ডে। He may be prime minister, may be president, may be world leading scientist, even a doctor. যেন হওক সি মৰিবই লাগিব। দিছ ইজ ট্ৰু। তো এইটো সকলোৰ কাৰণে প্ৰযোজ্য। দিছ ইজ এপ্লিকেবল টু অল। ডেথ ইজ কমন টু অল, ন ওৱান কেন স্কেপ ফ্ৰম ইট, ৰাইট? চ' তেতিয়া আমি কি লিখিম? ইচ মেন উইল ডাই ওৱান ডে অৰ এভৰি মেন উইল ডাই ওৱান ডে। 100% তোমালোকে কি ক'বা? এভৰি মেন উইল ডাই ওৱান ডে। চ' ইউ চি দ্য আনচাৰ। এক্সাম্পল, This man will die one day. Every man will. তো অফ ডাউন নাই। অল হলে এম এন থাকিলেহেঁতেন, অলটো আহিলে এম এন থাকিলেহেঁতেন, এটা প্লুৰাল হতে হলে। সেইটো এম এন আছে, গতিকে এভৰি আহিব, আহি গ'ল এভৰি। এভৰি চোৱা, ভেৰি ইজি। লুক হিয়াৰ, এম ই এন থাকিলে প্লুৰাল থাকিলেহেঁতেন, তেতিয়া আমি অল ইউজ কৰিলোঁ হয়। ইয়াতে এম এন আছে, ছিংগুলাৰ। অফ দ্য নাই, ইচ ব্যৱহাৰ নকৰিবা। এইটোতো কোনো গ্ৰুপৰ কথা নহয়। এনেকুৱা নাই গোসাইগাৰ মানুহে মৰিব আৰু পৃথিৱীৰ কত মানুহ নমৰে। কোনোবা ক'ব পাৰিব তোমালোকৰ ফালৰ পৰা যে ছাৰ নহয়, কোনো চাইণ্টিষ্টে নমৰে, কোনো প্ৰাইম মিনিষ্টাৰ বা প্ৰেচিডেণ্ট নমৰে, চবেই মৰিব লাগিব। এভৰিবডি মাষ্ট একচেপ্ট দিছ ডেথ। সেইটো ইট কামছ চুনাৰ অৰ লেটাৰ টু আৱাৰ লাইফ। কাৰোবাৰ জীৱনত সোনকালে আহিব, কাৰোবাৰ জীৱনত লেটকৈ আহিব মৃত্যুটো। এইটোৱেই আৰু ডিফাৰেঞ্চ এইখিনি। বাট no one can escape from it. It is 100% true. তো যে নহওক, যেতিয়া ইচ আৰু এভৰি ডিফাৰেঞ্চ কি? ইচটো সৰু এটা দলৰ প্ৰত্যেকে বুজাব, এভৰিটো সকলোকে বুজাব। ইয়াৰ কোনো স্পেচিফিক নাই, এইটো জেনাৰেল। দিছ ইজ জেনাৰেল। অ'কে, তো আজি মই তোমালোকক যিখিনি বুজালোঁ এই অনলাইন ক্লাছৰ মাজেদি, থ্ৰু দিছ অনলাইন ক্লাছ, মই এটা ভিডিঅ' ৰেকৰ্ডিং কৰিলোঁ তোমালোকৰ কাৰণে। তোমালোকে আশা ৰাখিছোঁ ময়ো যে নিশ্চয় তোমালোকে মোৰ ভিডিঅ'খন চাবা, যেতিয়াই অফ টাইম পায়, যেতিয়াই তোমালোকৰ মোবাইলটো পায় ঘৰত, চাবা। চাই পেলাই এনচাৰবিলাক খাতাত লগে লগে কথাবিলাক লাহে লাহে শুনিবা আৰু খাতাত নোট কৰি ল'বা। নোট কৰাৰ লগে লগে তোমালোকে কি কৰিবা? এইটো প্ৰেক্টিচ কৰি থাকিবা। ইউ প্ৰেক্টিচ ইট again and again at home. The more you practice, the more you learn. Practice makes a man perfect, right? Practice makes a man perfect. আমি শিক্ষক, আমি তোমালোকক বুজাইছোঁ, নিশ্চয় আমি আগতে প্ৰেক্টিচ কৰি লৈছোঁ উইদাউট বুকছ,
without any support, without any lesson plan even, I have taught you today. Why and how is it possible? Because definitely I have practiced before I took the class. ক্লাছটো লোৱাৰ আগতে মই অলপ প্ৰেক্টিছ কৰিছোঁ যে মই আজি এইখিনি কথা ছাত্ৰ ছাত্ৰীসকলক এটা ভিডিঅ' কৰি বুজাম। ঠিক তেনেকুৱা তোমালোকে যদি এইবিলাক কথা প্ৰেক্টিছ কৰি থাকা, মোতকৈ আৰু ভাল এজন শিক্ষক যে হ'বা মোৰ ইয়াতে কোনো সন্দেহ নাই, 1% মোৰ ডাউট নাই। কিন্তু তোমালোকৰ হাৰ্ডৱৰ্কটো কম হয়, প্ৰেক্টিছটো কম হয়, সেইকাৰণে তোমালোকে পাহৰি যায়। আমি যিমানখিনি শিকিছোঁ, শিকাটোতো ইজি, কিন্তু মনত ৰাখি তাক প্ৰেক্টিকেল এপ্লিকেবল কৰাটোৱে বস্তুটো কঠিন। সেইকাৰণে মই তোমালোকক কৈছোঁ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইবিলাক বস্তু নেগলেক্ট নকৰিবা। কাৰণ আমাৰ লকডাউন চলি আছে, আমাৰ ফিজিকেল ক্লাছটো বহুত ভাল, ন ডাউট ভাল, কিন্তু আমাৰ উপায়হীন। দেৰ ইজ ন' এনি ৱে অপশ্যন ফৰ আছ নাও এক্সেপ্ট দিছ ৰুট। সেইকাৰণে আশাবাদী মই যথেষ্ট যে মই যি কষ্ট কৰি তোমালোকক শিকালোঁ, তোমালোকে ভিডিঅ'খন চাই শিকিব পাৰিবা আৰু পৰীক্ষাত কামত লাগিব। চ' আজি ক্লাছ ইয়াতে শেষ কৰিলোঁ। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। থেংক ইউ ভেৰি মাছ। অ'কে, বাই।